হিমন্ত বিশ্ব শৰ্মাক আওকাণ কৰিবলৈ লৈছে নেকি বিজেপি নেতাকৰ্মীয়ে? হিমন্ত বিশ্ব শৰ্মাৰ মতামত নুশুনে নেকি বিজেপিয়ে? পলিটিক্যাল পাৰ্টিৰ আন্দোলনকাৰী নহয়। পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় নিৰ্বাচনৰ বাকচত। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয়। কিন্তু হলগৈ কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ৰাজভৱন চলো আন্দোলনত মৃত্যু হোৱা মৃদুল ইছলামৰ প্ৰসংগত কৰা মন্তব্য আছিল এয়া। কি কাৰণে নাজানো, আমিও কংগ্ৰেছ কৰিছোঁ, কেতিয়াও পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয়। কিন্তু মৃদুল ইছলামৰ মৃত্যুৰ 2টা দিনৰ পাছতেই মহানগৰী লতাশিলৰ পৰা জৰ্জ খেলপথাৰলৈকে এয়া কি? স্বয়ং হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বিজেপি দলৰ বহু সভাপতি, বিধায়ক, সাংসদে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হ'ল গুৱাহাটী। ৰাজ্যসভাৰ জনজাতীয় মহিলা সাংসদ এছ ফাংনন কন্যাক দুৰ্ব্যৱহাৰ আৰু অপমান কৰাৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত তথা অসম প্ৰদেশ সমিতিৰ সহযোগত লতাশিল খেলপথাৰৰ পৰা জজ খেলপথাৰলৈ সহস্ৰাধিক দলীয় কাৰ্যকৰ্তাৰ অংশগ্ৰহণেৰে এক বিশাল প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে বিজেপিয়ে। যেন হিমন্ত বিশ্ব শৰ্মাই আগদিনাৰ ৰাজনৈতিক দল আন্দোলনকাৰী নহয় বুলি কোৱা কথাষাৰ এবাৰলৈও ভাবি নাচালে অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বই। পুনৰ শুনক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু বাস্তৱত বিজেপিয়ে কি কৰিলে। কি কাৰণে নাজানো, আমিও কংগ্ৰেছ কৰিছোঁ, কেতিয়াও পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত, আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ কৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয়। মুঠতে ৰাজনৈতিক দল আন্দোলনকাৰী হ'ব নালাগে, কিন্তু বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বানক নামানিলে। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? কমেণ্টত জনাব।